নমস্কাৰ যিসকল সাজেটিভ পলিটেকনিক প্ৰিফাৰেঞ্চ এডিট নাইবা চেঞ্জ নাইবা মডিফাই কৰিম বুলি ভাবিছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো তো এই ভিডিঅ'ত আজি আপোনালোক আলোচনা কৰিম যে আপোনালোকে কেনেকৈ চেঞ্জ কৰিব আৰু আপোনালোকে কেনেকৈ ফান্ডিং কৰিব যে আপোনাৰ নিজৰ কাজ অনুযায়ী আপোনাৰ কোনটো কলেজৰ কোনটো ব্ৰাঞ্চত আপোনাৰ ৰেংকত আপুনি প্ৰিফাৰেঞ্চ দিলে আপোনাৰ সিট পোৱাৰ চান্সটো বেছি থাকিব সেইখিনি আপোনালোকক জনমত ৰেংকলত আপোনাক কেনেকৈ মিলাই দিব লাগিব তো গোটেইখিনি আপুনি জানিব এইটো ভিডিঅ'টো থাকিবলৈ চাই থাকিব তো বহুতে এইটো কথা হৈ থাকে যে এপ্লিকেশ্যন আমি ৰেংক যিটো নম্বৰ সেইটো পোৱা নাই তো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব যিটো এপ্লিকেশ্যন নম্বৰ আছে এপ্লিকেশ্যন নম্বৰটো আপোনালোকে কপি কৰিব লাগিব তো ইয়াৰ পৰা মই কি কৰিম এটা এপ্লিকেশ্যন নম্বৰটো কপি কৰিম কপি কৰাৰ পিছত আমি যেটো ৰেংক লিষ্ট ৰেংক লিষ্টটো চাইছো এই ৰেংক লিষ্ট অহাৰ পিছত আমি এই কপি যেটো কৰিছো এটা আমি ইয়াতে কি সার্চ কৰি আমি ইয়াতে চাম কিমান নম্বৰ এটো ৰেংকত আছে আমি যেটো চাও এটা আমি এনেকুৱা ৰেংক দিতে পাই যাম কিমান ৰেংক আছে 7643 তেনে কিন্তু আপোনাৰ ৰেংকটো উলিয়াব লাগিব এতিয়া আপোনাক কি কৰিব লাগিব যে আপোনাৰ যেটো ৰেংক আছে সেই ৰেংকত অনুযায়ী আপুনি কোন কলেজৰ কোনটো ব্ৰাঞ্চত দিলে সিট পোৱাৰ চান্সটো বেছি থাকিব তো এক্সাম্পল মই ইয়াতে যিকোনো এটা কলেজ উলিয়াই লম যদি আমি ইয়াতে কাট অফটো উলিয়াই লও যে এনেকুৱা উলিয়াই গৈছে তো আমি ইয়াৰ পৰা আমি এটো ফাইন্ডিং কৰিম এটা যদি আমি ধৰি লৈছো যে উদালগুৰিটো চাইছো মই আপোনাক এটা কম বাকি বিলাক আপোনাক কেনেকৈ ফাইন্ডিং কৰি লব তো ইয়াতে মই উদালগুৰি যদি ইউআৰ কাৰণে চাও তেনেহলে কিমান আছে 6570 এটা 6570 মোৰ ৰেংকটো আছিল 7643 তো ইয়াতে কিন্তু ললে কিন্তু আমি এটো প্ৰিফাৰেন্সটো দিব পাৰিম প্ৰায় একে আছে অলপ কম বেছি আছে প্ৰায় একে তো ইয়াতে মই এক নম্বৰ এটো দিম এটো মই এটা কলেজ এটা ব্ৰাঞ্চ সিলেক্ট কৰিছিলো এতিয়া মই যদি উদালগুৰি চাও উদালগুৰিটো গল মই যদি এটা ব্লেক এটা চাও ধৰি লৈছো মই এটা কি চিৰাং চাম তো মই তে চিৰাং যদি চাও সৰি তাৰ আগতে আপোনাক এটা কাম কৰিব লাগিব যেটো উদালগুৰি যেটো ইয়াতে আছে মই যেটো কলো উদালগুৰি মেকানিক্যাল তো ইয়াতে মেকানিক্যালত আপোনাকে সিটটো ইয়াতে তো পাই গৈছে তো কিন্তু ইয়াতে তো আপোনাৰ ৰেংকটো আহিছে কিন্তু আকৌ চাব লাগিব যে ইয়াতে সিট খালি আছে নে খালি নাই এটোৰ কাৰণে আমি সিট ভ্যাকেন্সিটো চাব লাগিব এটো সিট ভ্যাকেন্সি যদি আমি চাও উদালগুৰি যেটো মেকানিক্যাল কৈছিলো ইউআর ইয়াতে কিন্তু 10টা সিট খালি আছে মেকানিক্যাল 10টা সিট খালি আছে তো আমি কিন্তু এটো আমি এটা দিব পাৰিম তো আমি এতে কি কৰিম এটো এক নম্বৰ দি গলো আমি বেলেগ আৰু এটা ইয়াৰ বাবে আমি আকৌ আহিলো হে যেটো ৰেংক লিষ্ট আহিলো এতে যদি আমি ইয়াতে চিৰাং নাইবা বৰপেটা চাও CSIR ইয়াতে মই চিৰাং চাও চিৰাংত যদি আমি যদি ইয়াতে এক প্ৰথম দিয়া আছে এগ্ৰিকালচাৰ তো এগ্ৰিকালচাৰটো যদি চাও তেতে 5578 অৰ্থাৎ 5558 মোৰ আছিল কিমান 7643 প্ৰায় একেই মই কিন্তু এটো দিব পাৰিম তো এটো মই 2 নম্বৰতে দি দিম আৰু 3 নম্বৰতে আমি যদি চাও যদি ব্লেক কলেজ চাও তেনে এনেকৈ কিন্তু আমি বিবেচনা কৰি উলিয়াব পাৰিম তো আপোনালোকে এনেকৈ কিন্তু বিচাৰি উলিয়াব লাগিব এতিয়া আমি চাম যে কেনেকৈ এড কৰিম মূল কামখিনি কেনেকৈ কৰিম তো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব ওয়েবসাইটত আহি লগইন হ'ব লাগিব ওয়েবসাইটত আহি লগইন হোৱাৰ পিছত আপোনালোকে ড্যাশবোৰ্ড এনেকৈ দেখিবলৈ পাব স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে আপডেট প্ৰিফাৰেন্স তো আপোনালোকে কি কৰিব লাগিব এই আপডেট প্ৰিফাৰেন্স বাটনত আপোনালোকে ক্লিক কৰিব লাগিব এনে কিন্তু আহি যাব আপুনি যিকেটা কলেজ আগতে দিয়া আছিল সেইকেটা আপোনালোকে ডিলিট কৰিব বিচাৰিলে ডিলিট কৰিব পাৰিব তো কেনেকৈ ডিলিট কৰিব মই যদি ইয়াতে এটা চাও তো ইয়াতে যদি মই এটা চাও মই ইয়াতে সিভিল বিল এক নম্বৰ দিছিল এটো মই ইয়াতে কাটি দিম ইয়াৰ পৰা মই সিলেক্ট বটনত সিলেক্ট যেটো অপচন এটাতে ক্লিক কৰিম এটো 9 নম্বৰ দিছিল এটো আমি এনেকৈ সিলেক্ট বটনত ক্লিক কৰিম এতিয়া আমি গোটেইটা কাটি লম এতিয়া আমি এড কৰিম কেনেকৈ প্ৰথম আমি যেটো এড কৰাৰ বাবে আমি কি কৰিম প্ৰথম যেটো আমি সিলেক্ট কৰিছিল হেটো আমি ইয়াতে উলিয়াই লম প্ৰথমটো আমি চাইছিল ইয়াতে চিৰাং তো আমি ইয়াতে যদি চিৰাং লিখো CHIRAN এটো লিখি যদি আমি সার্চ কৰি দিও অটোমেটিক সার্চ আহি যাব আৰু চিৰাংত মই কি দিব বিচাৰিছিলো চিৰাংত মই যেটো ইলেক্ট্ৰিক্যাল এগ্ৰিকালচাৰ এটো আৰু ইলেক্ট্ৰিক্যাল এই দুটা দিম তো আমি ইয়াতে যেটো এগ্ৰিকালচাৰ আছে এটো মই এটা এক নম্বৰ প্ৰিফাৰেন্সতে দি দিলো আৰু যেটো ইলেক্ট্ৰিক্যাল বুলি দি আছে তো এটা মই এতে 2 নম্বৰ প্ৰিফাৰেন্সতে দি গলো এটা নেক্সট আৰু আমি কলেজ চাম যেটো গোলপাৰা যদি আমি চাও তো আমি গোলপাৰাটো আমি চাব পাৰিম গোলপাৰা সার্চ কৰাৰ বাবে ইয়াতে আমি কি কৰিম GOAL এখিনি লিখিলে আহি যাব তো গোলপাৰাত মই ইয়াতে কি দিব বিচাৰিছিলো ইলেক্ট্ৰিক্যাল দিব বিচাৰিছিলো তো মই যদি ইয়াতে ইলেক্ট্ৰিক্যাল দিও কাৰণ ইলেক্ট্ৰিক্যালত যেটো কাট অফ হেটো মোৰ লগত প্ৰায় মিলিব আৰু তো ইয়াতে মই ইলেক্ট্ৰিক্যালত মই এতে কি দিম 3 নম্বৰ প্ৰিফাৰেন্সটো দি গলো
তো এনেকুৱা 3 নম্বৰ প্ৰিন্টটো দিয়া যোৱাৰ পিছত বাকীকেইটা বহিকেইটা আপোনালোকে এনেকুৱা যিকেইটা মানে আৰু বিচাৰি উলিয়াই লৈছে সেইকেইটা ইয়াতে এড কৰিব। তো আমি এইখিনি কি কৰিলোঁ এড কৰি দিয়াৰ পিছত এইটো যে দিয়া আছে আপডেট প্ৰিফাৰেঞ্চ, তো আপোনালোক এইটোৰ ওপৰতে আপোনালোকে ক্লিক কৰি দিব লাগিব। এইটো গ্ৰীণ হৈ যাব, এনেকুৱা কিন্তু যাব নট এবল টু সেভ ইউৰ আপডেট প্ৰিফাৰেঞ্চ। তো ইয়াতে প্ৰিফাৰেঞ্চবিলাক কিন্তু এড হোৱা নাই, তো আপোনালোকে ইয়াতে প্ৰব্লেম অলপ হৈ যাব। এনেকুৱা কিন্তু ছাকচেছফুলি আহি যাব যে প্ৰিফাৰেঞ্চ হেজ বিন আপডেট ছাকচেছফুলি, এনে কিন্তু আহি যাব। তো এনে কিন্তু আহি যোৱাৰ পিছতে আপোনালোকে এইটো চাব লাগিব, আপোনালোকে চাব পাৰিব যে প্ৰিণ্ট ফৰ্ম যদি আপোনালোকে ক্লিক কৰে প্ৰিণ্ট ফৰ্ম যিটো প্ৰিণ্ট হ'ব এইটো আহিব। এইটো প্ৰিণ্ট ফৰ্মত আপোনালোকে এটা চাব পাৰিব যে কি ইয়াতে প্ৰিফাৰেঞ্চ দিয়া আছে। তো মই ইয়াতে 17টা কি দিছোঁ ইয়াতে কিন্তু আহি গৈছে। তো যিকেইটা দিয়া আছিল সেইকেইটা ইয়াতে ইতিমধ্যে আহি গৈছে। তো এনে কিন্তু আপোনালোকে চেঞ্জ কৰিব পাৰে, নতুনকৈ আপোনালোকে দিব পাৰিব। তো ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰা, আৰু যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় মই কমেণ্ট আনচাৰ দিবলৈ চেষ্টা কৰিম।